एक्टिविटी है कि नहीं कि अभी क्या एक्टिविटी है? আমি গৈ দেখা পাইছোঁ যে সোণাপুৰ ছাইডৰ পৰা জাগিৰোড ছাইডে গৈ আছে কাৰখন মাৰুতি এছ ক্ৰছ গাড়ীখন গছত খুন্দা মাৰি মানে আমি ডেড অৱস্থাত পাইছোঁ। দুজন ডেড গাড়ীৰ ভিতৰতে এজন আমি বাচ্চা পাইছোঁ প্ৰায় 6-7 বছৰীয়া। তেওঁক আমি লগে লগে সোণাপুৰ মেডিকেললৈ এতিয়া ওলাব পৰা নাই নি গাড়ীৰ পৰা আমি ডেড বডি এতিয়া উলিয়াব পৰা নাই। কাটাৰ আনি পেলাই ৱেল্ডিং মেচিন আনি কাটি পেলাই উলিয়াব লাগিব। ক'ৰ পৰা আহিছিলে তেওঁলোক সোণাপুৰ ফালৰ পৰা গৈছে জাগিৰোড ফাললৈ। আমিতো বৰ্তমান জিমত আছিলোঁ না তেতিয়া ফাৰ্ষ্ট টাইম জিমত ল'ৰা এজনে ক'লে খবৰ দিলে খবৰ দিওঁতে ক'লে চকুৰত এক্সিডেণ্ট হৈছে হেৰিটেজ লজৰ আগফালে ঠিক আছে। তাৰপিছত আমি লগৰ কেইজনমান মিলি আছিলোঁ মোৰ লগত মই আৰু দুজন আছিলে দুজন মিলি তাতে গ'লোঁ চালোঁ তাতে হেৰিটেজ লজৰ আগফালে যোনখিনি পানী জমা হৈ যায় তাতে গাড়ী এখন এই গুৱাহাটীৰ পৰা আহি আছিল মন্দিৰ চন্দিৰ যাব নেকি গাড়ী বহুত ফল মূল কিবা কিবি আছিল কলপাত চলপাত দেখা পালোঁ আমি এই কলপাত গাড়ীখন পুৰা মোটামুটি 80 পৰা 100 স্পীডত আছিল গাড়ীটো কণ্ট্ৰল কৰিব নোৱাৰাত চাগে পানীৰ ওপৰি যায় গাড়ী তাৰে গছত মাৰি দিলে। মানুহ দুজন আছিল এজনী ছোৱালী আছিল দুজন মানুহ মতা আৰু মাইকীজনী পৰা স্পট ডেড আৰু ছোৱালীজনী তাৰে ওচৰৰ পৰা মানুহে দৰ্জা চৰ্জা ভাঙি কিবা কৰি মেডিকেলত লৈ গ'ল। মানুহকেইটা বৰ্তমান এতিয়া ওলাব পৰা নাই। পুলিচ প্ৰশাসন পুলিচ প্ৰশাসন লৈ আহিলে তাৰপিছত এতিয়া পুলিচে কি কৰে এতিয়া থানাত লৈ আহিছে থানাত লৈ আহি কাটা চাটা আনি কাটিতে ওলাব লাগিব তাৰ বাহিৰে বেলেগ ব্যৱস্থা কৰিব নোৱাৰে তাতে ওলাব নোৱাৰিলে মানুহ। एक्टिविटी है कि नहीं कि अभी क्या एक्टिविटी है? আমি গৈ দেখা পাইছোঁ যে সোণাপুৰ ছাইডৰ পৰা জাগিৰোড ছাইডে গৈ আছে কাৰখন মাৰুতি এছ ক্ৰছ গাড়ীখন গছত খুন্দা মাৰি মানে আমি ডেড অৱস্থাত পাইছোঁ। দুজন ডেড গাড়ীৰ ভিতৰতে এজন আমি বাচ্চা পাইছোঁ প্ৰায় 6-7 বছৰীয়া। তেওঁক আমি লগে লগে সোণাপুৰ মেডিকেললৈ এতিয়া ওলাব পৰা নাই নি গাড়ীৰ পৰা আমি ডেড বডি এতিয়া উলিয়াব পৰা নাই। কাটাৰ আনি পেলাই ৱেল্ডিং মেচিন আনি কাটি পেলাই উলিয়াব লাগিব। ক'ৰ পৰা আহিছিলে তেওঁলোক সোণাপুৰ ফালৰ পৰা গৈছে জাগিৰোড ফাললৈ। আমিতো বৰ্তমান জিমত আছিলোঁ না তেতিয়া ফাৰ্ষ্ট টাইম জিমত ল'ৰা এজনে ক'লে খবৰ দিলে খবৰ দিওঁতে ক'লে চকুৰত এক্সিডেণ্ট হৈছে হেৰিটেজ লজৰ আগফালে ঠিক আছে। তাৰপিছত আমি লগৰ কেইজনমান মিলি আছিলোঁ মোৰ লগত মই আৰু দুজন আছিলে দুজন মিলি তাতে গ'লোঁ চালোঁ তাতে হেৰিটেজ লজৰ আগফালে যোনখিনি পানী জমা হৈ যায় তাতে গাড়ী এখন এই গুৱাহাটীৰ পৰা আহি আছিল মন্দিৰ চন্দিৰ যাব নেকি গাড়ী বহুত ফল মূল কিবা কিবি আছিল কলপাত চলপাত দেখা পালোঁ আমি এই কলপাত গাড়ীখন পুৰা মোটামুটি 80 পৰা 100 স্পীডত আছিল গাড়ীটো কণ্ট্ৰল কৰিব নোৱাৰাত চাগে পানীৰ ওপৰি যায় গাড়ী তাৰে গছত মাৰি দিলে। মানুহ দুজন আছিল এজনী ছোৱালী আছিল দুজন মানুহ মতা আৰু মাইকীজনী পৰা স্পট ডেড আৰু ছোৱালীজনী তাৰে ওচৰৰ পৰা মানুহে দৰ্জা চৰ্জা ভাঙি কিবা কৰি মেডিকেলত লৈ গ'ল। মানুহকেইটা বৰ্তমান এতিয়া ওলাব পৰা নাই। পুলিচ প্ৰশাসন পুলিচ প্ৰশাসন লৈ আহিলে তাৰপিছত এতিয়া পুলিচে কি কৰে এতিয়া থানাত লৈ আহিছে থানাত লৈ আহি কাটা চাটা আনি কাটিতে ওলাব লাগিব তাৰ বাহিৰে বেলেগ ব্যৱস্থা কৰিব নোৱাৰে তাতে ওলাব নোৱাৰিলে মানুহ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।